নমস্কাৰ সুপ্ৰভাত আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট এয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী প্ৰথমে জনাইছো এটা ব্ৰেকিং নিউজ গুৱাহাটী মহানগৰীত পুনৰ অস্ত্ৰধাৰী ডকাইতক গ্ৰেপ্তাৰ 4 দিনৰ ভিতৰত তৃতীয়টো অস্ত্ৰধাৰী ডকাইতক গ্ৰেপ্তাৰ কৰা হৈছে গড়চুক আৰক্ষীৰ জালত কুখ্যাত ডকাইত বিশ্বজিৎ বড়ো মহানগৰীত কেইবাটাও লুটপাটৰ ঘটনা জড়িত বিশ্বজিৎ বহু মহিলাৰ ডিঙিৰ চোকা অস্ত্ৰত হৈ বিশ্বজিতে লুটিছিল সোণৰ চেইন মঙ্গলবাৰে আৰক্ষীৰ জালত পৰিছিল আন এটা কুখ্যাত ডকাইত মঙ্গলবাৰে আৰক্ষী গ্ৰেপ্তাৰ কৰিছিল ৰনেশ দৈমাৰী উৰফে ৰাজুক জোৰাবাটত আৰক্ষীৰ এনকাউণ্টাৰত গুলিবিদ্ধ হৈছিল কুখ্যাত ৰনেশ দৈমাৰী গ্ৰেপ্তাৰৰ পিছতে আৰক্ষীৰ জালত পৰিল বিশ্বজিৎ বড়ো ৰনেশৰ লগত বিশ্বজিতৰ সংযোগ থকাৰ সন্দেহ আৰক্ষীৰ ৰনেশৰ সহযোগী ফজল আলীকো ইতিমধ্যে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে বিশ্বজিতৰ লগতে ৰনেশেও সংঘটিত কৰিছিল কেইবাটাও লুটপাটৰ ঘটনা 30 নৱেম্বৰত সুন্দৰপুৰৰ প্ৰাতঃ ভ্ৰমণলৈ যোৱা মহিলাক লুটপাটৰ চেষ্টা চলাইছিল ৰনেশৰ চুৰিকাঘাটত আহত হৈ হাস্পতালত ভৰ্তি হ'বলগীয়া হৈছিল এগৰাকী মহিলা আমাৰ হতিথ সাংবাদিক বিৰিঞ্চি কুমাৰ ডেকাৰ সৈতে সংযুক্ত হৈছো বিৰিঞ্চি আৰক্ষীৰ আন এক সফলতা এটা বৃহৎ ডকাইতৰ গ্যাং যেহেতু গুৱাহাটীত সক্ৰিয় হৈ আছিল তাৰে 3 সদস্যক যোৱা 4টা দিনত আৰক্ষীয়ে জালত পেলাবলৈ সক্ষম হৈছে নিশ্চয় জয়ন্ত যে আচলতে আমি কালি দিনটোত এই কথাখিনি কৈছিলো যে ৰনেশক আচলতে জিএমচিত চিকিৎসাধীন অৱস্থাতে যেহেতু আৰক্ষীয়ে মাৰাথন জেৰা কৰি আছে আৰু ৰনেশৰ মুখৰ পৰাই বহু বিস্ফোৰক তথ্য পাইছে যে মহানগৰীত কেনেকে বগাৰ মৃত্যু হোৱাৰ পিছত এই ধৰণৰ যি ডকাইতি গুণ্ডাৰাজৰ যি একছত্ৰী সমাজ হৈ পৰিছিল ৰনেশ প্ৰথমতে বাইক চুৰ কৰিছিল তাৰপিছত বাইক চুৰত বিশেষ লাভালাভ হোৱা নেদেখি চেইন চুৰত নামিছিল চেইন চুৰত এনেধৰণৰ বগা যেতিয়া আৰক্ষী এনকাউণ্টাৰত মৃত্যু হ'ল তাৰপিছত এনেধৰণে বিশ্বজিৎ বড়ো ফজল আলীৰ দৰে সহযোগী লৈ মহানগৰীত সন্ত্ৰাস সৃষ্টি কৰি আছিল আৰু সেই কোন আচলতে সহযোগীয়ে ৰনেশক সহায় কৰিছিল বা ৰনেশৰ লগত আছিল সেই কথাখিনি ইতিমধ্যে বহু কুখ্যাত ডকাইতৰ নাম যেহেতু দিছপুৰ আৰক্ষীয়ে আগত স্বীকাৰ কৰিছে আৰু সেই ধৰণৰ স্বীকাৰোক্তিৰ ভিত্তিতে যোৱা নিশা গ্ৰেপ্তাৰ কৰে বিশ্বজিৎ বড়োক আৰু বিশ্বজিৎ বড়ো মালিগাঁও পাণ্ডু অঞ্চলৰ বিভিন্ন চেঞ্চুৰী ঘটনাৰ লগত জড়িত তথ্য পাইছে মহানগৰ আৰক্ষীয়ে গতিকে গ্ৰেপ্তাৰ কৰি এই মুহূৰ্তত জেৰা কৰি থকা হৈছে আৰু হয়তো বিশ্বজিৎ বড়োৱে যি ধৰণৰ স্বীকাৰোক্তি দিব আৰু কোন সহযোগী আছে মূলতঃ মহানগৰীত 50ৰ পৰা 60টাতকৈ অধিক আছে এনেধৰণৰ চেঞ্চুৰ বিভিন্ন স্থানত সক্ৰিয় হৈ আছে আৰু ৰনেশক কিবা চুৰি হোৱা সামগ্ৰী উদ্ধাৰ কৰা হৈছে বা চুৰি কৰা সামগ্ৰীৰ অভিযানতো নিশ্চয় অভিযানত নামিব আৰক্ষী নিশ্চয়কৈ বিশ্বজিৎ বড়োৰ পৰা আচলতে চোকা অস্ত্ৰ জব্দ কৰিছে আৰক্ষীয়ে আৰু বিশ্বজিৎ বড়োক লগত লৈ বিশ্বজিৎ বড়ো ইতিমধ্যে আৰক্ষীৰ আগত স্বীকাৰোক্তি দিছে আৰু বহুকেইজনৰ ঘৰ তেওঁ চিনি পায় বুলি কৈছে ক'ত বাহৰ পাতি আছে সেইখিনি কথা কৈছে গতিকে আৰক্ষীয়ে বিশ্বজিৎ বড়োক লগত লৈ অভিযান চলোৱাৰ আজি দিনৰ ভাগত অভিযান চলাব আৰু তাৰপিছত যদি সেইকেইটা ডকাইত যদি জালৰ পৰা তেতিয়া মহানগৰীত প্ৰকৃততে কোন স্থানত কোনে ভাড়াতীয়াৰ ৰূপত থাকিবলৈ এনেধৰণৰ ডকাইতি কাণ্ড আচলতে সংঘটিত কৰি আছে সেই সকলোখিনি তথ্য পোহৰলৈ আহিব বিশেষকৈ ৰনেশ দৈমাৰে বহুখিনি বিস্ফোৰক তথ্য আৰক্ষীৰ আগত দিছে সেইখিনি স্বীকাৰোক্তিৰ ভিত্তিতে মহানগৰকে বিভিন্ন প্ৰান্তত অভিযান চলাই আছে ধন্যবাদ বিৰিঞ্চি কেন্দ্ৰীয় কেবিনেটত ৰাজ্যবাসীৰ বাবে সুখবৰ জাগিৰোডত হ'ব এখন নতুন কেন্দ্ৰীয় বিদ্যালয় ৰাজ্যত হ'ব 6খন জৱাহৰ নৱোদয় বিদ্যালয় শোণিতপুৰ চৰাইদেউ হুজাইত স্থাপন হ'ব জৱাহৰ নৱোদয় বিদ্যালয় মাজুলী দক্ষিণ শালমৰা মানকচৰতো স্থাপন হ'ব জৱাহৰ নৱোদয় বিদ্যালয় পশ্চিম কাৰ্বি আংলঙতো হ'ব জৱাহৰ নৱোদয় বিদ্যালয় কেন্দ্ৰীয় কেবিনেটৰ অনুমোদনক মুখ্যমন্ত্ৰীৰ ধন্যবাদ কেন্দ্ৰীয় কেবিনেটত ৰাজ্যবাসীৰ বাবে এই সুখবৰ জাগিৰোডত এখন নতুন কেন্দ্ৰীয় বিদ্যালয় স্থাপন কৰা হ'ব কেন্দ্ৰীয় কেবিনেটৰ সিদ্ধান্ত এয়া সমান্তৰালকৈ ৰাজ্যত হ'ব 6খনকৈ জৱাহৰ নৱোদয় বিদ্যালয় শোণিতপুৰ চৰাইদেউ হুজাই মাজুলী দক্ষিণ শালমৰা মানকাছৰ আৰু পশ্চিম কাৰ্বি আংলঙত হ'ব জৱাহৰ নৱোদয় বিদ্যালয় কেন্দ্ৰীয় কেবিনেটৰ অনুমোদনক মুখ্যমন্ত্ৰীৰ ধন্যবাদ এইবাৰ ৰাজ্যৰ বজাৰত মহঙা হৈছে কণীৰ মহঙা দামে কন্দুৱাইছে এতিয়া ৰাজ্যবাসীক প্ৰতিটো দিনতে কণীৰ আকাশলংঘী মূল্য বৃদ্ধিয়ে ৰাজ্যবাসীক জ্বলা কোলা দেখুৱাইছে এসপ্তাহত 120ৰ পৰা 170 টকালৈ বৃদ্ধি পালে কণীৰ দাম এসপ্তাহ পূৰ্বে 1 কাৰ্টন কণীৰ মূল্য আছিল 1380 টকা আৰু বৰ্তমান এই মূল্য হৈছে গৈ 1400ৰ পৰা 1500 টকা পৰ্যন্ত
প্ৰটিন কেলৰি আৰু ভিটামিনৰ ভাণ্ডাৰ কণীৰ মূল্য বৃদ্ধিক লৈ হাহাকাৰ ৰজাৰ পৰা খৰি ভাৰীলৈকে সকলোৰে প্ৰিয় প্ৰটিনৰ উৎস কণী অমলেট তৰকাৰী কিংবা গোটে গোটে ভজা একোটা কণীৰে একাহী ভাত উদৰস্থ কৰে বহুজনে পাছে এতিয়া অভাৱনীয়ভাৱে বাঢ়িছে সেই লোভ লগা কণীৰ মূল্য আলু পিয়াজ আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে কণীৰ মূল্য বৃদ্ধিত হাহাকাৰ লাগিছে বহুজনৰ আলু পিয়াজৰ পিছত এবাৰ অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে কণীৰ দাম অন্ধৰ কণীৰ দাম নিতৌ বৃদ্ধি পাইছে যাৰ ফলত গ্ৰাহক আৰু ব্যৱসায়ী সকলোৰে মাজত হাহাকাৰ লাগিছে শিৱসাগৰৰ দৰে এখন চহৰত এসপ্তাহৰ ভিতৰতে 120 টকাৰ পৰা 170 টকালৈ বাঢ়িছে এক কাৰ্টন কণীৰ মূল্য এসপ্তাহ পূৰ্বে শিৱসাগৰত প্ৰতি কাৰ্টন কণীৰ পাইকাৰী মূল্য আছিল 1380 টকা শুকুৰবাৰে একেখিনি কণীৰ মূল্য হৈছে গৈ 1470 টকা শনিবাৰে 1500 টকা হ'ব এক কাৰ্টন কণীৰ মূল্য বৃদ্ধিৰ এই হাৰ দেখি ত্ৰাহি মধুসূদন পৰিছে খুদ ব্যৱসায়ী 1380 টকা আছিলে ইটো সপ্তাহত এতিয়া আমাৰ 1470 টকা হ'ল আকৌ 1500 টকা বৰ্তমান কাইলৈ 1500 টকা হ'ব পূৰ্বে 160 টকাৰ পৰা 170 টকাত বিক্ৰী হোৱা এক প্লেট কণী শুকুৰবাৰে বিক্ৰী কৰিবলগীয়া হৈছে 215 পৰা 220 টকা অন্ধ্ৰপ্ৰদেশৰ পৰা আমদানি কৰা কণীৰ এই অস্বাভাৱিক মূল্য বৃদ্ধিৰ কাৰণ ঠাৱৰ কৰিব পৰা নাই ব্যৱসায়ী কাৰণ একোৱে ধৰিব পৰা নাই খালি বাঢ়ি গৈ আছে পৰিবহনৰ ক্ষেত্ৰত নহয় জেগাতে বাঢ়িছে তেওঁলোকৰ পৰিবহনৰ খৰচ আছে যথেষ্ট কিন্তু জেগাতে বাঢ়িছে বুলি ভাবো শিৱসাগৰৰ এইখন দোকানলৈ অন্ধ্ৰপ্ৰদেশৰ পৰা এসপ্তাহত আহে 2 ট্ৰাক কণী পিছে অভাৱনীয় মূল্য বৃদ্ধিৰ বাবে এতিয়া উদং হৈ পৰিছে কণীৰ পাইকাৰী ব্যৱসায়ীৰ দোকান মই দেখুৱাইছো এইটো যিটো গুদাম এই গুদামটো এক প্ৰকাৰ খালী হৈ আছে শিৱসাগৰ চহৰৰ এই স্থানসমূহৰ পৰাই বিভিন্ন প্ৰান্তলৈ যায় আৰু শিৱসাগৰত নিতৌ 10 লাখৰো অধিক কণী প্ৰয়োজন হয় এক সপ্তাহত 10-15 লাখৰো অধিক কণীৰ প্ৰয়োজন হয় কিন্তু এতিয়া এই কণী খাবলৈ মানুহে আচলতে চিন্তা কৰিবলগীয়া হৈছে মহঙা হোৱা কণী কিনিবলৈ অহা ক্ষুদ্ৰ ব্যৱসায়ীয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিক লৈ উজাৰিলে ক্ষোভ হয় মোৰ দোকান আছে দোকানৰ কাৰণে হয় দাম বাঢ়িছে হয় কি ক'ব বহুত বাঢ়িছে কি ক'ব চৰকাৰে ইয়াৰ পদক্ষেপ লোৱা নাই বস্তু প্ৰত্যেকটো বস্তুৰে দাম বাঢ়িছে গ্ৰাহকৰো অসুবিধা হয় আমি দোকানীও অসুবিধা হয় বিকিবলৈ ক'ত কেনা লগাৰ বাবে কণীৰ এনে মূল্য বৃদ্ধি হৈছে তাৰ কাৰণ উদ্ধাৰ কৰি ৰজাঘৰে বিহিত ব্যৱস্থা লোৱাৰ আশা পালি আছে গ্ৰাহক আৰু ব্যৱসায়ী শিৱসাগৰৰ পৰা প্ৰদীপ গগৈৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট শীঘ্ৰেই বিজেপিত যোগ দিব কমলাক্ষদেৱ পুৰকায়স্থ কমলাক্ষদেৱ পুৰকায়স্থৰ মুকলি ঘোষণা যে অতি শীঘ্ৰেই তেওঁ যোগদান কৰিব বিজেপিত মুখ্যমন্ত্ৰীৰ নেতৃত্বত কাম কৰিলেহে উন্নয়ন আৰু ভাল পৰিৱেশ সৃষ্টি হ'ব বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰে কমলাক্ষদেৱ পুৰকায়স্থই গোমাংস বন্ধ কৰাটো এক যুগান্তকাৰী সিদ্ধান্ত বুলি মত পোষণ কৰে পুৰকায়স্থই বিৰোধিতা কৰা সকলক আফগানিস্তানৰ দৰে ইছলামিক ৰাষ্ট্ৰলৈ যাবলৈ আহ্বান কমলাক্ষৰ মুখ্যমন্ত্ৰীৰ সিদ্ধান্তক আদৰণি জনাই কমলাক্ষই বৰাকৰ পৰা দুজনক মন্ত্ৰিত্ব দিয়াৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাই কমলাক্ষদেৱ পুৰকায়স্থই বৰঝাৰ বিমানবন্দৰত এই মন্তব্য বিধায়কগৰাকীৰ আই এম দ্য অনলি পাৰ্চন যে মই ভিতৰৰ এটা কথা বাহিৰত নকওঁ আৰু মই অতি সোনকালে জইন কৰিম বিজেপিলৈ জইন কৰিম এতিয়া অন টাইম আপোনাক জনাই দিম বাৰু বস্তুটো মানে অতি সোনকালে মই জইনটো কৰিম এইটো কাৰণে জইন কৰিম যে মই দেখিছোঁ যে অসমৰ যদি ডেভেলপমেণ্ট কৰিব লগা হয় যদি আমাৰ অসমৰ যদি এটা ভাল পৰিৱেশ মানে সৃষ্টি কৰিব লগা হয় যদি তেনে মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত কাম কৰিব লাগিব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ে যেনেকৈ কাম কৰি আছে নিশ্চয় আগত দিন অসম আমাৰ ভাৰতবৰ্ষৰ বুকত 5খন ৰাজ্য নহয় তাতকৈ যাতে আৰু আগবাঢ়ি যায় এইটো আমি বিচাৰিছোঁ বহুত প্ৰতীক্ষাৰ অৱসান ঘটিছে প্ৰায় আমি দেখা পাওঁ শুনা পাওঁ বা টিভিতে ওলাই থাকে যে কেতিয়া মন্ত্ৰীসভা সম্প্ৰসাৰণটো হ'ব আৰু সম্প্ৰসাৰণ হৈছে আমি ধন্যবাদ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰীলৈ যে বৰাকৰ পৰা আমি ভাবিছিলোঁ যে এজন মন্ত্ৰী পাব এজন মন্ত্ৰী হ'ব কিন্তু বৰাকৰ পৰা আমি দেখা পালোঁ যে 2জন মন্ত্ৰী পাইছে সেইটো কাৰণে মন্ত্ৰী কি হয় মন্ত্ৰীৰ কাৰণে কি হয় যে আমাৰ পাৱাৰ যেতিয়া ছেগ্ৰিগেট হয় তেতিয়া কাম কৰোঁতে বহুত সুবিধা হয়
আৰু এটা বস্তু ক'ব লগা গ'লে মানে একদম সঁচা কথা, মন্ত্ৰী এজন আছিলে বৰাকবেলিত মন্ত্ৰী নাই, মানুহৰ এটা আক্ষেপ এটা আছিলে মন্ত্ৰী নাই বৰাকবেলিত। এতিয়া বৰাকবেলিত আক্ষেপ নাই, এতিয়া 2জন মন্ত্ৰী হৈছে। তাৰ কাৰণে মই ভাবোঁ যে যেনেকুৱা অসমৰ কাৰণে এটা ভাল এটা বাতাবৰণ সৃষ্টি হ'ব, আমাৰ বৰাকৰ মানুহৰ উন্নয়নৰ ক্ষেত্ৰত এই 2জন মন্ত্ৰীয়ে ভাল কাম কৰিব পাৰিব বুলি আশা ব্যক্ত কৰিছোঁ। বিধায়ক আৱাসৰ লাকি ব্লক F নতুনকৈ হোৱা এই ব্লকৰ পৰা 3 মন্ত্ৰী হ'ল 3জন মন্ত্ৰী হ'ল 3জনকৈ বিধায়ক। প্ৰথমে জয়ন্ত মল্ল বৰুৱা, তাৰ পিছত কৌশিক ৰায় আৰু ৰূপেশ গোৱালা। এই ব্লকৰ পৰা বিধায়কৰ পৰা সাংসদ হ'ল ফণীভূষণ চৌধুৰীও। বিধায়ক আৱাসৰ এটা লাকি ব্লক, সেই লাকি ব্লকটো হৈছে F ব্লক। আৰু F ব্লকৰ পৰা প্ৰথমতে চাব যায় জয়ন্ত মল্ল বৰুৱা মন্ত্ৰিত্ব লাভ কৰিলে, আৰু তাৰপাছত এইবাৰ যি হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ 2জনকৈ যিহেতু বিধায়কে মন্ত্ৰী লাভ কৰিছে F ব্লকৰ পৰা। সেই ব্লকটো মন্ত্ৰী লাভ কৰাসকলৰ ভিতৰত হৈছে ৰূপেশ গোৱালা আৰু কৌশিক ৰায়। আৰু এই মুহূৰ্তত মোৰ লগত ৰূপেশ গোৱালা আছে, আৰু তেখেতৰ লগত কথা পাতিব বিচাৰিম। F ব্লক এটা লাকি ব্লক বুলি সকলোৱে কৈছে এতিয়া, কাৰণ 3জনকৈ ইয়াৰ পৰাই মন্ত্ৰী হৈছে, ইয়াৰ পৰাই যদি বিধায়ক মন্ত্ৰী হৈছেগৈ। ক'ব পাৰে 3জন হয়, কথাটোতো সঁচা, কিন্তু ব্লক লাকি নাথাকে। আপুনি নেকি? লাকি ময়ো নহয়, এইটো আচলতে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বই যিটো সিদ্ধান্ত লৈছে কেবিনেট এক্সপানশ্যনৰ, আৰু সেই এক্সপানশ্যনত আমি আমাৰ 4জন বিধায়কে স্থান লাভ কৰিছে। তাৰ ভিতৰত ময়ো আছোঁ, আৰু এইখন ব্লকৰ কৌশিক ৰায় ডাঙৰীয়াও আছে। গতিকে ক'ৰবাত নহয় ক'ৰবাত কোইনচিডেন্স বুলি ক'ব লাগিব, এটা ব্লকত আমি 2জন আছোঁ। কেনেদৰে আগুৱাই যাম বুলি ভাবিছে? যিহেতু কালি মন্ত্ৰী সভা আপুনি শপত গ্ৰহণ কৰিব, তাৰপিছত কেনেকৈ আগুৱাই যাম বুলি ভাবিছে? চাহ জনগোষ্ঠীয়কে কেনেকুৱা ধৰণৰ আপুনি যিটো কাম কৰি আছে, চাহ মজদুৰ সংঘত আছিলে, আৰু তথাপি মন্ত্ৰী হোৱাৰ পিছত কেনেকুৱা ধৰণৰ কামত কম কৰিব, কেনেকৈ আগুৱাই যাম বুলি ভাবিছে? প্ৰথমে কালি শপত লৈ লওঁ, তাৰপিছত বাকীখিনি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। আজি একো তেনেকৈ ক'বলৈ বিচৰা নাই, কাৰণ কালি দায়িত্ব লোৱাৰ পিছত কেনেধৰণৰ দায়িত্ব পাওঁ, কি দায়িত্ব পাওঁ, সেইখিনি বুজি উঠিহে মই বাকীখিনি কথা ৰাইজৰ লগত শ্বেয়াৰ কৰিব খুজিম। 2021 বৰ্ষত চাব যে আপুনি বিজেপিত যোগদান কৰাৰ পিছতে টিকেট লাভ কৰিছে, আৰু তাৰপিছত আজি মন্ত্ৰিত্ব। গতিকে আপোনাৰ সকলোৱে ক'ব বিচাৰিছে আপুনি এটা লাকি মেন, আৰু হিমন্ত বিশ্ব শৰ্মাৰ গুডবুকত আপোনাৰ নাম আছে, সেইকাৰণে আপুনি এই মন্ত্ৰিত্ব লাভ কৰিছে বুলি সকলোৱে ধাৰণা কৰিছে। নাই, সেইখিনি মই নাজানো, সেইখিনি কেনেকৈ ক'ব পাৰিম মইতো ক'ব নোৱাৰোঁ। তথাপিও যি কি নহওক, আচলতে মই যেতিয়াৰ পৰা সামাজিক জীৱনত প্ৰৱেশ কৰিছিলোঁ, প্ৰতিটো দায়িত্ব, যিকোনো দায়িত্ব, সৰুৰ পৰা সৰু, ডাঙৰৰ পৰা ডাঙৰ, যিকোনো দায়িত্ব যেতিয়াই মই পাইছোঁ, প্ৰতিটো দায়িত্ব মই ভালদৰে পালন কৰি যাবলৈ চেষ্টা কৰিছোঁ। কেতিয়াও পাল মৰা কাৰবাৰ মই কৰা নাই। আৰু তাৰপিছত যেতিয়া ৰাজনৈতিক পথাৰখনলৈ আহিলোঁ, ৰাজনৈতিক পথাৰখনতো মই নিষ্ঠাৰে নিজৰ দায়িত্বখিনি পালন কৰি যাবলৈ চেষ্টা কৰিছোঁ। অৱশ্যে ৰাইজে বিচাৰ কৰিব মই কিমান দূৰ সফল হৈছোঁ বিফল হৈছোঁ, এইটো ৰাইজে বিচাৰ কৰিব। কিন্তু যেতিয়া যি দায়িত্ব পাইছোঁ মই নিষ্ঠাৰে পালন কৰি যাবলৈ চেষ্টা কৰিছোঁ। আৰু মই কেতিয়াও ভবা নাছিলোঁ যে ইমান ডাঙৰ দায়িত্ব পাম বুলি। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মোৰ ওপৰত আস্থা বিশ্বাস ৰাখি ইমান ডাঙৰ গুৰু দায়িত্ব, আৰু তেওঁৰ দৰে এজন ডাইনামিক মুখ্যমন্ত্ৰীৰ নেতৃত্বত কাম কৰিবলৈ পোৱাটোৱে, বিধায়ক হোৱাটোৱে সৌভাগ্যৰ কথা। গতিকে মন্ত্ৰী হোৱাটোতো আৰু ডাঙৰ কথা বুলি মই ভাবোঁ। প্ৰথমতে এটা সমষ্টি আছিলে, এটা সমষ্টি চোৱা চিতা কৰিবলগীয়া হৈছিলে, এতিয়া 126টা সমষ্টি, গতিকে দায়িত্ব যথেষ্ট বাঢ়িব। নিশ্চয়, আগত সমষ্টিবাসীৰ কাৰণে মই চিন্তা কৰিবলগীয়া হৈছিল, কাম কৰিবলগীয়া হৈছিল। এতিয়া তেখেতৰ নেতৃত্বত সমগ্ৰ অসমৰ ৰাইজৰ কাৰণে কাম কৰাৰ সুযোগ পাইছোঁ। গতিকে সুযোগটোতো খুব সুন্দৰ সুযোগ, কিন্তু এতিয়া কিমান দূৰ মই ডেলিভাৰী দিব পাৰোঁ সেইটো সময়ত নিশ্চয় ৰাইজে বিবেচনা কৰিব। সকলোৱে যিহেতু দপ্তৰ কিবা ধৰণৰ পচন্দ দপ্তৰ আছে নেকি আপোনাৰ? আৰু দপ্তৰ আচলতে মই পচন্দ কৰিব নোৱাৰোঁ, ইমান ধৃষ্টতা মোৰ নাই। কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সিদ্ধান্ত ল'ব, তেওঁ কি দপ্তৰ কি দায়িত্ব দিব খোজে সেইটো তেওঁৰ ওপৰত সম্পূৰ্ণ। গতিকে যি দায়িত্ব দিয়ে মই নিষ্ঠাৰে পালন কৰি যাবলৈ চেষ্টা কৰিম। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিলে মন্ত্ৰিত্বৰ স্থান লাভ কৰা ৰূপেশ গোৱালা। তেখেতে কেইবাটাও গুৰুত্বপূৰ্ণ কথা কৈছে। অনাগত দিনত আচলতে কেনেকুৱা ধৰণৰ কাম হ'ব বা কেনেকুৱা ধৰণে আগুৱাই যাব তেওঁ সকলোৰে দৃষ্টি নিবন্ধ থাকিব। কথা দি কথা ৰাখিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লোকসভাত সমষ্টিভিত্তিত বিজেপিক পাথাৰকান্দিৰ পৰা সৰ্বাধিক ভোটৰ অগ্ৰগতি দিয়াৰ বাবে মুখ্যমন্ত্ৰীয়ে উপহাৰ দিলে কৃষ্ণেন্দু পালক। আমাৰ সাংবাদিক হীৰকজ্যোতি মালাকৰেৰে হোৱা এক সাক্ষাৎকাৰত ক'লে নৱনিযুক্ত মন্ত্ৰী কৃষ্ণেন্দু পালে তেওঁৰ মনৰ কথা। ঘোষণা হোৱা মন্ত্ৰীসভা নতুনকৈ স্থান লাভ কৰিবলৈ সক্ষম হৈছে পাথাৰকান্দি বিধায়ক কৃষ্ণেন্দু পল। আৰু এই মুহূৰ্তত মোৰ লগত যিহেতু কৃষ্ণেন্দু পল আছে, আৰু কৃষ্ণেন্দু পল এই মুহূৰ্তত যিহেতু কিছু সময় পূৰ্বে যি বিধায়ক আৱাস আছে, বিধায়ক আৱাসত উপস্থিত হৈছেহি মন্ত্ৰী হোৱাৰ পিছত বিধায়ক আৱাসত। গতিকে কালি শপত গ্ৰহণ কৰিব, প্ৰথমটো প্ৰতিক্ৰিয়া কি ক'ব বিচাৰিব? প্ৰথমতে মই
আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক মই ধন্যবাদ প্ৰণাম কৃতজ্ঞতা যাচিছোঁ কাৰণ মাননীয় মুখ্যমন্ত্ৰী বৰাক উপত্যকাৰ পৰা দুজন মন্ত্ৰী মানে আসাম কেবিনেটত ইনক্লুড কৰাৰ কাৰণে বহুত ধন্যবাদ বৰাক উপত্যকাৰ ৰাইজ খুব আনন্দিত হৈছে আৰু সদায় মাননীয় মুখ্যমন্ত্ৰীৰ ওপৰত গোটেই বৰাকৰ ৰাইজৰ একটা বিশ্বাস এটা আশীৰ্বাদ আছে আৰু মাননীয় মুখ্যমন্ত্ৰী বৰাক বহুত ভাল পায় আৰু মুখ্যমন্ত্ৰী যেতিয়াই যায় বৰাকো আপোনালোকে দেখি পাইছে তাতে হিন্দু মুছলিম বৌদ্ধ খ্ৰীষ্টান সব ওলাই আহে ৰাস্তাত মানে এটা উৎসৱমুখৰ পৰিৱেশৰ এটা সৃষ্টি হয় বৰাকৰ পৰা দুজন শক্তিশালী আপোনালোকৰ দুজন কৌশিকৰে আপোনাক যিহেতু শক্তিশালী লিডাৰ বুলি কোৱা হয় গতিকে দুই শক্তিশালী লিডাৰে কেনেকৈ বৰাকখন আগুৱাই লৈ যাব গোটেই সমগ্ৰ অসমবাসী বিশেষকৈ বৰাক যি চাব যায় বৰাকখন আগুৱাই যোৱাৰ ক্ষেত্ৰত আপোনালোকৰ ভূমিকা কি হ'ব চাওক বৰাক উপত্যকাৰ ৰাইজে শক্তিশালী নহয় ভাল পায় আমাৰ পাথাৰকান্দিৰ ৰাইজে ভাল পায় আপোনালোকে দেখি পাব যে পাথাৰকান্দি কনষ্টিটুৱেঞ্চিজ আপোনাৰ আফটাৰ ইণ্ডিপেণ্ডেঞ্চ যে কোনো বিধায়ক কনজিকিউটিভ হোৱা নাই একবাৰ জিকিছে তো মানে তাৰ পিছত হাৰিলে এনেকুৱা হৈছে কিন্তু আমাক দুইবাৰ নিৰ্বাচিত কৰি আসাম বিধানসভাত তেওঁলোকে পঠাইছে আৰু এইটো হ'ল তেওঁলোকৰ মানে যেটো ভাল পোৱা আৰু আমি সদায় বিচাৰোঁ যে ৰাইজৰ লগত থাকি ৰাইজৰ হিতত কাম কৰা আৰু এনেকুৱা কৌশিকৰা তেওঁকো ভাল পায় আমাৰ যিমান বিধায়ক আছে ভাৰতীয় জনতা পাৰ্টিৰ আপোনালোকে দেখিব বিজয় মালাকাৰ আছে আমাৰ দীপায়ন চক্ৰৱৰ্তী আছে মিহিৰ চৌম আছে আমাৰ এই বিধায়কবিলাকক সদায় মানে ৰাইজে ভাল পায় কাৰণ ৰাইজৰ লগত সদায় সুখে দুখে তেওঁলোক মানে থাকে আৰু ৰাইজৰ হিতত কাম কৰি থাকে এই কাৰণে ৰাইজে ভাল পায় আৰু আমরা বিচাৰোঁ যে বৰাক উপত্যকাৰ আৰু মানে ডেভেলপমেণ্ট যিমান মানে ফাষ্ট গতিত হৈ আছে আৰু যাতে ভালকৈ আমরা কাম কৰিব পাৰোঁ গোটেই অসমৰ ৰাইজৰ কাৰণে যাতে ভাল কাম কৰিব পাৰোঁ অসমৰ ৰাইজৰ হিতত যাতে কাম কৰিব পাৰোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেনেকুৱা মানে আমাৰ ওপৰত যিটো বিশ্বাস আৰু যিটো আশীৰ্বাদ দিছে এইটো আমি যাতে সদায় এইটো আমি যাতে মানে ৰক্ষা কৰিব পাৰোঁ আৰু আজি আমি ভাগ্যৱান যে এনেকুৱা ডাইনামিক একজন মুখ্যমন্ত্ৰী গোটেই ভাৰতবৰ্ষৰ ৰাইজে আজিৰ দিনত অসমৰ মুখ্যমন্ত্ৰীৰ দিকে চাই থাকে অসম মডেল আগতে গুজৰাট মডেল এই মডেল আছিল এতিয়া অসম মডেলৰ এটা মানে আমাৰ অসমৰ মডেলটো বেলেগ জায়গাত তেওঁলোকে অসমৰ যেনেকুৱা মুখ্যমন্ত্ৰীয়ে মানে ডেভেলপমেণ্টৰ কাৰণে যি কাম কৰি আছে ৰাইজৰ হিতত যিটো কাম কৰি আছে বেলেগ বেলেগ ষ্টেটেও এইবিলাক ইমপ্লিমেণ্ট কৰি আছে তো এইটো আমাৰ ভাগ্য আৰু মা কামাখ্যাৰ চৰণে প্ৰাৰ্থনা কৰিছোঁ যে মা কামাখ্যা আমাক আশীৰ্বাদ কৰিছে এইটোৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী যিটো আশীৰ্বাদ দিলে আৰু মুখ্যমন্ত্ৰী যিটো বিশ্বাস কৰি আমাক যিটো দায়িত্ব দিব এইটো আমি মানে সততাৰ সহিত পালন কৰিম আজি হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ 4 নতুন মন্ত্ৰীয়ে ল'ব শপত দুপৰীয়া 12 বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ'ব শপত গ্ৰহণ অনুষ্ঠান ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই শপত বাক্য পাঠ কৰাব 4 নতুন মন্ত্ৰীক ডক্টৰ শৰ্মা কেবিনেটত অন্তৰ্ভুক্ত হোৱা ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন লক্ষীপুৰৰ বিধায়ক কৌশিক ৰায় ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালা আৰু পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পালে মন্ত্ৰীৰূপে ল'ব শপত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত আজি শপত গ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত অন্তৰ্ভুক্ত হৈছে 4 গৰাকীকৈ নতুন মন্ত্ৰী উজনি 2জন বৰাকৰ 2জন এই 4 গৰাকী মন্ত্ৰী আজি শপত ল'ব আৰু 4 গৰাকী মন্ত্ৰীয়ে ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছে অসমত আপুনি এতিয়া মাত্ৰ 500 টকাতে বিমান সেৱা লাভ কৰিব পাৰে এলায়েন্স এয়াৰৰ এটিআৰ বিমান সেৱাৰ জৰিয়তে আপুনি এতিয়া বাছ ভাড়াতকৈও কম ভাড়াত বিমান যাত্ৰা কৰিব পাৰে যোৰহাটৰ ৰৰৈয়া বিমানবন্দৰৰ পৰা অৰুণাচলৰ তেজুলৈ এলায়েন্স এয়াৰৰ বিমানৰ ন্যূনতম ভাড়া হ'ল 500 টকা যোৰহাটৰ পৰা সপ্তাহত 4 দিন এলায়েন্স এয়াৰৰ বিমান চলাচল কৰে পুৱা 10:15 মিনিটত যোৰহাটৰ বিমানবন্দৰৰ পৰা উৰা মাৰিলে 45 মিনিটত অৰ্থাৎ 11 বজাত তেজুত উপস্থিত হ'ব ঠিক সেইদৰে তেজুৰ পৰা যোৰহাটলৈ এলায়েন্স এয়াৰৰ বিমান
পুৱা 9:05 উৰা মাৰি যোৰহাটৰ বিমানবন্দৰত অৱতৰণ কৰে পুৱা 9:50 তেজুৰ পৰা যোৰহাটলৈ এই বিমানৰ ভাড়াৰ ন্যূনতম হ'ল 500 টকা 9 ডিচেম্বৰত যোৰহাটৰ পৰা তেজুলৈ বিমান ভাড়া 500 টকাৰ পৰা 439 টকালৈ হ্ৰাস পাব সপ্তাহত সোমবাৰ বুধবাৰ শুকুৰবাৰ আৰু দেওবাৰে যাত্ৰীসকলে এই বিমান যাত্ৰাৰ সুবিধা গ্ৰহণ কৰিব পাৰে ভাৰত চৰকাৰৰ ৰিজিয়নেল কানেক্টিভিটি স্কিম চমুকৈ RCSৰ দ্বাৰা এলায়েন্স এয়াৰে যাত্ৰীসকলক এই বিশেষ সুবিধা প্ৰদান কৰিছে যোৰহাটৰ পৰা তেজুৰ উপৰিও এলায়েন্স এয়াৰে পাছিঘাটলৈ সপ্তাহত 2 দিন বিমানৰ চলাচল আৰম্ভ কৰিছে 70 জন যাত্ৰী কঢ়িয়াই নিয়া এলায়েন্স এয়াৰৰ ATR বিমানৰ এই সেৱাই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰ্যটন ক্ষেত্ৰত ইতিবাচক প্ৰভাৱ পেলাব কোনো লোকে ইম্ফললৈ যাব বিচাৰিলে এলায়েন্স এয়াৰৰ এই বিমানেৰে যোৰহাটৰ পৰা তেজু হৈ ইম্ফললৈ যাব পাৰে তেজুৰ পৰা ইম্ফললৈ যোৱা এই বিমানৰ ন্যূনতম টিকটৰ মূল্য মাত্ৰ 500 টকা মাত্ৰ 500 টকাত বিমানৰ টিকেট হয়তো নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলৰ বিশ্বাস কৰিবলৈ টান পাব কিয়নো 500 টকাত যদিহে আপুনি বিমান যাত্ৰা কৰিম বুলি ভাবিছে সকলোৱে ভাবিব যে আজিৰ যুগত এখন বাছত যদি আপুনি টিকেট কাটি যাব লগা হয় তাৰ বাবে দূৰণিবতীয়া যাত্ৰাৰ ক্ষেত্ৰত 500 টকাতকৈ বেছি টকাত দিব লগা হয় আৰু সেই সময়ত বিমানত 500 টকাত যাত্ৰা কৰিব পাৰিব যোৰহাটৰ ৰৰৈয়া বিমানবন্দৰৰ পৰা অৰুণাচলৰ তেজুলৈ আপোনালোকে যাব পাৰিব বহু লোকে হয়তো এই কথা নাজানে আৰু আজি আমি আহিছো যোৰহাটৰ ৰৰৈয়া বিমানবন্দৰত উপস্থিত আছো আৰু ইয়াৰ যি এয়াৰপোৰ্ট ডাইৰেক্টৰ তেখেতৰ সৈতে আমি কথা পাতিম যে কেনেদৰে এয়া সম্ভৱ হৈ উঠিছে কোনটো এয়াৰলাইন্সে সুবিধা আগবঢ়াইছে প্ৰতিদিনে কেতিয়া এই বিমান সেৱা যিসকল যাত্ৰীসকলে লাভ কৰিব পাৰিব আমি জানিবলৈ চেষ্টা কৰিম सर ये जो बात आप लोगों ने बताई है कि सिर्फ 500 रुपये में एयर फेयर जोरहाट से वो अरुणाचल तक थोड़ा विस्तार से सर बताइए कि लोगों को शायद विश्वास करने में तकलीफ होगा ये 500 रुपये क्योंकि बस का भाड़ा तो उससे ज्यादा होता है आजकल जी अलायंस एयर ने 16 अक्टूबर से अपनी एक नई विमान सेवा शुरू की है जोरहाट तेजू के बीच में जिसका फेयर इन्होंने मिनिमम 500 रुपीज़ रखा है तो आप फेयर जो है आप टिकट ऑनलाइन इनके अवेलेबल हैं आप वहाँ से देख सकते हैं अलायंस एयर की वेबसाइट पे और दूसरी भी और भी वेबसाइट जो है ट्रैवल वेबसाइट आप उस पर चेक कर सकते हैं हफ्ते में 4 दिन ये फ़्लाइट ऑपरेट होती है जोरहाट एयरपोर्ट से सुबह 10:15 बजे अराइवल होगा और 11 बजे ये 10:15 बजे यहाँ से डिपार्चर है सॉरी और 11 बजे तेजू में अराइवल है इसके साथ ही यात्री जो हैं जो इम्फाल जाना चाहते हैं वो भी ये फ़्लाइट ले सकते हैं क्योंकि तेजू के बाद ये फ़्लाइट सीधा इम्फाल जाती है तो जोरहाट से तेजू और इम्फाल जाने वाले जो यात्री इच्छुक हैं वो इस फ़्लाइट का जो है इसकी सुविधा ज़रूर अवेल करें हफ्ते में 4 दिन और काफ़ी अच्छा रिस्पांस भी अभी कुछ हाल के दिनों में हमने देखा है इस फ्लाइट में थोड़ा मूवमेंट भी लोगों का बढ़ा है लेकिन हम चाहते हैं ये और ज़्यादा लोग इस फेयर स्ट्रक्चर का और जो है और ज़्यादा लोग इसका लाभ उठाएं तो और सर सप्ताह में कौन कौन सी दिन में ये चलता है सर ये हफ्ते में 4 दिन चलती है मंडे वेडनेसडे फ्राइडे और संडे ये 4 दिन हफ्ते में चलती है सुबह 10:15 बजे यहाँ से चलेगी और 11 बजे तेजू आपको पहुँचाएगी बाई रोड यदि आप वही जाना चाहें तो आपको कम से कम 8 घंटा यहाँ से लगेगा जो आप मात्र 45 मिनट में आप तेजू पहुँच सकते हैं 500 रुपये में आप पहुँच करके जिनको घूमने के हिसाब से अगर है आप देखिए तो अरुणाचल वैसे भी बहुत अच्छी जगह है नेचुरल ब्यूटी बहुत अच्छी है वहाँ पे तो उनके लिए तो बहुत ही सुविधाजनक है राजीव भवনত চলিছে 26 নিৰ্বাচনৰ যোজা বিজেপি চৰকাৰৰ পতনৰ কাউণ্টডাউন আৰম্ভ কৰাৰ হুংকাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ শুকুৰবাৰে দিল্লীত ৰাহুল গান্ধীক সাক্ষাৎ কৰি ভূপেন বৰাই কৰিলে নিৰ্বাচনী পৰ্যালোচনা ৰাজীৱ ভৱনত কাউণ্টডাউনৰ ঘড়ী উলমিব ৰাজীৱ ভৱনৰ পৰাই পতনৰ ঘণ্টা বাজিব কঁঠাল নপকুতে উঠত তেল লগাবলৈ সাজু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা
ৰাজীৱ ভৱনৰ পৰাই হিমন্ত বিশ্ব শৰ্মাৰ পতনৰ কাউণ্টডাউন আৰম্ভ কৰাৰ হুংকাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ। বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীয়ে ক্ষমতাৰ বলত বলিয়ান হৈ পেলাই যিটো অটপালি কৰি আছে, মই আপোনালোকক কেইদিনমানৰ পাছত দিন গন্তি কৰি দিম। এতিয়া হয়তো 500 দিনতকৈ কেইটামান দিন বেছি আছে। আমি কাউণ্টডাউনৰ ঘড়ী ৰাজীৱ ভৱনত বনাই আছো। এওঁ ক্ষমতাৰ পতন হ'বৰ কাৰণে বেছি সময় নাই। চামগুৰিৰ পৰাজয়ৰ বেদনা পাহৰিব পৰা নাই ভূপেন বৰায়ো। সুযোগ পালেই চামগুৰিৰ প্ৰসংগৰে উভতি ধৰাৰ চেষ্টা ভূপেন বৰাৰ। চামগুৰিৰ জয়ৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা RSSৰ অপ্ৰিয় ভাজন হোৱা বুলি মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ। বিজেপিয়ে ইলেকশ্যন জিকিবৰ কাৰণে চামগুৰিত কি কাম কৰিলে সেইটো যেতিয়া এক্সপ'জ হৈ গ'ল, দীঘলীয়া দিনৰ RSS বিজেপিৰ আদৰ্শক বিজেপিত ভৰিৰে মোহাৰিলে। এতিয়া বিজেপি কেন্দ্ৰীয় নেতাৰ পৰা মুখ্যমন্ত্ৰীয়ে ধমকি খাইছে আৰু 2 কুল হেৰুৱাবলৈ গৈ আছে। দলৰ ওপৰত দখল নথকা ভূপেন কুমাৰ বৰাই RSS আৰু মুখ্যমন্ত্ৰীৰ সম্পৰ্কৰ লগত ভালকৈ বুজি পায় ৰাজ্যৰ ইতিহাস। তাৰ প্ৰতিফলন ঘটিল গোমাংস বিতৰ্কত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ লগতে চাউলুং চুকাফাৰ প্ৰসংগ টানি আনি মুখ্যমন্ত্ৰীক কৰা সমালোচনাত। শুকুৰবাৰে নতুন দিল্লীত বিৰোধী দলৰ সভাপতি ৰাহুল গান্ধীক সাক্ষাৎ কৰি নিৰ্বাচনী পৰাজয়ৰ পৰ্যালোচনা কৰে ভূপেন বৰাই। লগতে ২৬ৰ বিধানসভা নিৰ্বাচন সম্পৰ্কতো ৰাহুল গান্ধীৰ সৈতে আলোচনা কৰে APCCৰ সভাপতিগৰাকীয়ে। মই দলৰ সভাপতি হোৱাৰ যিটো সুযোগ পাইছো সেইটো কেৱল ৰাহুল গান্ধী ডাঙৰীয়াৰ ইচ্ছাত হৈছিল। আপোনালোকে জানে নিজৰ জোৰত সভাপতি হৈছে বুলি ক'ব পৰা মানুহ নহয়। আৰু আজিলৈকে ৰাজনৈতিকভাৱে অসমৰ ক্ষেত্ৰত যিখিনি কথা ৰাহুল গান্ধী ডাঙৰীয়াৰ আগত প্ৰস্তাৱ হিচাপে দিছো, তেখেতে সদায় সমৰ্থনো কৰি আহিছে, সহায়ো কৰি আহিছে। আৰু এলায়েন্সৰ ক্ষেত্ৰত তেখেতে প্ৰথমতে কৈছিলে, তেখেতক সুধি লৈছিলোঁ উপ নিৰ্বাচনত বিশেষ কাৰণত অকণমান সাময়িকভাৱে যদিও অসুবিধা হৈছিলে, আজি তেখেতক পুনৰ জনাইছোঁ। তেখেতে পুনৰ মোক কৈছে যে তুমি যিটো ভাল হয়, যিটো কৰিলে বিজেপিক প্ৰতিহত কৰিবলৈ সুবিধা হ'ব সেইটো তুমি কৰা। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কাজিৰঙাৰ সোণালী বাঘে দৃষ্টি আকৰ্ষণ কৰিছে দেশ বিদেশৰ পৰ্যটকৰ। কাজিৰঙালৈ অহা পৰ্যটকৰ আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু হৈ পৰিছে সোণালী বাঘ। সোণালী বৰণৰ বাঘ দৰ্শন কৰি উৎফুল্লিত হৈ পৰিছে পৰ্যটক আৰু গাইডসকল। দৃষ্টিনন্দন চালে চকুৰোৱা কাজিৰঙাত নান্দনিকতাৰ অপাৰ সমাহাৰ। পৰ্যটকৰ চকুৰ আগত সোণালী বাঘ। গহীন গম্ভীৰ খোজেৰে এয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সোণালী বাঘ। সোণবৰণীয়া বাঘে দৃষ্টি কাঢ়িছে পৰ্যটকৰ। দেশৰ ভিতৰতে বিৰল এই সোণালী বৰণৰ বাঘ। বাঘ দৰ্শন কৰি উৎফুল্লিত পৰ্যটক। বিয়লিৰ ভাগত পৰ্যটকৰ চকুৰ সন্মুখেৰে পাৰ হৈ গ'ল সোণালী বাঘ। ৰ'দত জিলিকি উঠা সোণবৰণীয়া বাঘৰ গুৰু গম্ভীৰ চফৰে চকু জোৰালে পৰ্যটকৰ। আনন্দিত পৰ্যটকে ক'লে কেনে দেখিলে। মৰ্ণিং চাফাৰীটো কৰোঁতে তেতিয়াও এটা আলফা মেল ৰয়েল বেংগল টাইগাৰ দেখা পাইছোঁ একেবাৰে ওচৰৰ পৰা। কোন ৰেঞ্জত দেখিলে? সেইটো কহৰা ৰেঞ্জত। হয় হয়। আৰু তাৰপিছত আফটাৰনুন চাফাৰীটোত আমি ৰেয়াৰ গল্ডেন টাইগাৰটোৰ ক্ৰছিং পাইছোঁ। চ' গল্ডেন টাইগাৰটো ৰেয়াৰ কাৰণ অল অভাৰ দ্য ৱৰ্ল্ড গ্ল'বেলি 30টা টাইগাৰ ইন কেপটিভিটি আছে জুত, আৰু তাৰে 4টা টাইগাৰ ৱাইল্ডত আছে যিটো অকল কাজিৰঙাত পোৱা যায়। কাজিৰঙাত এইটো বছৰত প্ৰথমবাৰলৈ পৰ্যটকক সোণালী বাঘ দৰ্শন কৰাবলৈ পাই আনন্দিত টুৰিষ্ট গাইড। মোবাইলৰ কেমেৰাতে বন্দী কৰিলে নান্দনিক দৃশ্য। যিটো পাইছোঁ নিচেই ওচৰৰ পৰা পাইছোঁ। আফটাৰনুনত সোণালী বাঘটো পাইছোঁ, যিটো গল্ডেন টাইগাৰ বুলি কয়। আৰু যিখিনি মই টুৰিষ্ট ঘূৰাই আছোঁ আজি 3 বছৰ দিন হ'ল, যে আজিয়ে বাঘ পাইছোঁ সেইটো কথা নহয়, কিন্তু গল্ডেনটো আজি ফাৰ্ষ্ট পাইছোঁ। তেখেতসকলেও বহুত আনন্দ লাভ কৰিলে, যিহেতু বহুত ৰেয়াৰ, কাজিৰঙাত মাত্ৰ 4টাই আছে। অৱশ্যে বৰণ সলনি হৈ সোণালী হোৱা বাঘৰ সংখ্যা মাত্ৰ 4টাহে আছে কাজিৰঙাত।
এয়া অৱশ্যে বাঘৰ সমস্যাহে মেলানাষ্টিক নামৰ সমস্যাৰ বাবেহে এইদৰে সলনি হয় বাঘৰ ৰং বৈজ্ঞানিক কাৰণবশতঃ বৰণ সোণালী হোৱা বাঘটো অঞ্চলৰ ছেপ্টিমাৰীত দৰ্শনমাৰীত বুধবাৰে বিয়লি কাজিৰঙাৰ কহৰা আৰু বাগৰি বনাঞ্চলত 4টা সোণালী বাঘ আছে বুলি উল্লেখ কৰে কাজিৰঙাৰ পৰা বিতুপন বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট Coming up, presented by Italian olive oil আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল খন্তেক পিছতে দেশ বিদেশ তথা ৰাজ্যৰ 100টা নিৰ্বাচিত খবৰেৰে লৈ আহিম দ্ৰুত সংবাদ Coming up, presented by Italian olive oil আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল ইয়াৰে সৈতে গুড মৰ্নিং 18ৰ পৰা বিদায় লৈছো নমস্কাৰ